আপোনালোকৰ স্বামীজন যদি কোটি কোটি পুৰুষৰ মাজত সুমুৱাই দিওঁ আৰু আপোনালোকক কওঁ বিচাৰি উলিয়াওকচোন আপোনাৰ মানুহজন। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি যে জানো সেইটোহে নাজানো। তেনেকৈয়ে বোলে ভৰি দুটা বোলে মোৰ, তাৰমানে তুমি ভৰিও নহয়। গতিকে ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, শিৱক নিদিবা ঠাই, শইকীয়া বাবক মাৰে ক'ব পৰা তেহে পাবা বৈকুণ্ঠত ঠাই। মাধৱ 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 জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেউ পাম, তহাৰী চৰণকো ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম, বাৰেক কৰোঁ প্ৰণাম। আজি আমাৰ ভকতি প্ৰসাদ ভ্ৰাম্যবাস আধ্যাত্মিক সত্ৰৰ দ্বাৰা আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানৰ ইতিমধ্যে সভাপতিৰ আসন অলংকৃত কৰা সভাপতি বাবুকে মুখ্য কৰি এই অনুষ্ঠানৰ আজি ভকত দৰ্শন অনুষ্ঠান ভাগি হয় আৰু স্থান বিষ্ণুজ্যোতি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধলাই বিল নাহৰবাৰী পথাৰ জামুগুৰিহাট। এই সভাৰ সভাপতি দেৱকে মুখ্য কৰি আজি সম্বৰ্ধিত মোৰ চিৰ সেৱাৰ পাত্ৰ সুব্যাখ্যাকাৰ মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ পবিত্ৰ এক শৰণ হৰিনাম ধৰ্মৰ প্ৰবক্তাসকল, আমি আপোনাক সবার চৰণলৈ সৰ্বপ্ৰথমে আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিছোঁ। বৰ আনন্দিত হৈছোঁ, বৰ সুখ অনুভৱ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ অৰাজনৈতিক আধ্যাত্মিক সাংস্কৃতিক সাহিত্যিক অৰাজনৈতিক এটি অনুষ্ঠান। ইয়াৰ আচল অভিধাটো যে এয়া আধ্যাত্মিক সত্ৰ, আধ্যাত্মিক সাংস্কৃতিক আৰু সাহিত্যিক এই তিনিটা বিষয় ওপৰত আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠিত। আমাৰ সংঘ ইতিমধ্যে তিনিটা বিষয়তে যথেষ্ট অগ্ৰগতি আমি লাভ কৰিছোঁ। আজি ৯৫ সংখ্যক আমাৰ এয়া অধিৱেশন আৰু এই অধিৱেশনত মই সুখী হৈছোঁ এইটো কথাৰ কাৰণে যে আধ্যাত্মিক আলোচনাটো আমাৰ অধিৱেশনবোৰত খুব কমকৈ হৈছিল আৰু ভকতৰ মাজতো আধ্যাত্মিক আলোচনা খুব কমকৈ পৰিলক্ষিত হৈছিলে। কিন্তু কৰোনা কালত কৰোনাই আমাক কৰোণা কৰিলে বুলি মই কওঁ।
এই কাৰণেই কওঁ যে সেই সময়ছোৱাত কেনেও ওলাব নোৱাৰি, সভা সমিতি পাতিব নোৱাৰি, এনেকুৱা নিবন্ধ থকাৰ কাৰণেই সৰ্বপ্ৰথম অসমত কৃষ্ণ কৃষ্ণ হৰিৰাম গ্ৰুপ নামৰ এটি গ্ৰুপ খোলা হৈছিলে আধ্যাত্মিক আলোচনাৰ কাৰণে। আৰু তাৰ পিছৰ পৰাই এতিয়া আমাৰ মাজত অসমৰ চুকে কোণে আধ্যাত্মিক সত্ৰ প্ৰতিষ্ঠিত হৈছে। এইটো সুখৰ বিষয়। আৰু আটাইতকৈ ডাঙৰ কথা এইটো যে কোনো এটা দিনেই এনেকুৱা এটা দিন আমাৰ পাৰ হৈ নাযায় বৰ্তমান, যিটো দিনত আমি আধ্যাত্মিক আলোচনা কৰাৰ পৰা বঞ্চিত হওঁ। প্ৰতিদিনতেই। এতিয়া মূল প্ৰশ্নটো হ'ল এইটো যে এই যে আমি আধ্যাত্মিক অনুষ্ঠান বুলি কওঁ, আচলতে আধ্যাত্মনো কাক কয়? আধ্যাত্মিক মানে কি? অধি আত্মা, আধ্যাত্ম। আৰু আমাৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় জানিবলগীয়া বিষয়টোৱেই হ'ল আধ্যাত্মিকতা। অৰ্থাৎ আধ্যাত্ম মানে কি? আমাৰ অন্ত শইকীয়া বাপ আছে, গীতাত তেখেতৰ সম্পূৰ্ণ দখল আছে। গীতাৰ ৮ম অধ্যায়ৰ প্ৰথম শ্লোক ভাগত অৰ্জুনে কৃষ্ণক সুধিছিলে, তৎকিং ব্ৰহ্মং কিম আধ্যাত্মং কিম কৰ্ম পুৰুষোত্তম। এনেকৈ ইয়াক প্ৰশ্ন কৰিছিলে। মই অকল আধ্যাত্ম শব্দটোৰ কাৰণে ক'ব খুজিছোঁ। ভগৱন্ত কৃষ্ণই উত্তৰ দিছিলে, অক্ষৰং ব্ৰহ্ম পৰমং, যাৰ বিনাশ নাই, য'ৰ পৰা এই সৃষ্টি হৈছে, যি অবিনাশী নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম, সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মকে অক্ষৰং ন অক্ষৰ যস্য সহ অক্ষৰ, অৰ্থাৎ যাৰ বিনাশ নাই, নষ্ট নাই, সেয়ে ব্ৰহ্ম। তাৰ পিছৰ শব্দটো কিম আধ্যাত্মং, আধ্যাত্ম কাক কয়? স্বভাৱ আধ্যাত্ম উচ্যতে। স্বভাৱ, স্বভাৱ মানে কি? স্ব শব্দৰ অৰ্থ মই। আমি নিজকে মই মই বুলি কওঁ, কিন্তু মই কোন আচলতে? এইটোৱেই প্ৰথম আধ্যাত্ম বিচাৰ কৰাৰ প্ৰয়োজন। মই কোন? আৰু আপোনালোকক এটা কথা কৈছোঁ যে বেদৰো প্ৰথম জিজ্ঞাসা সেইটোৱেই। বেদ কোনো কৰ্তা নাই, ন কশ্চিৎ বেদ কৰ্তাস্তি, বেদ স্মৰ্তা চতুৰ্মুখা। বেদ কৰোতা কোনো নাই, বেদ কোনেও সৃষ্টি কৰিব নোৱাৰে। বেদ চতুৰ্মুখ ব্ৰহ্মাই স্মৰণ কৰিছিলে। ব্ৰহ্মাই কি স্মৰণ কৰিছিলে? অপদ্মত উপজি ব্ৰহ্মা তাতে বহিষয়, মই কোন ইটো কিবা একো নাজানয়। কি জিজ্ঞাসা কৰিলে? ব্ৰহ্মাই কি বিচাৰিলে? মই কোন জানিবলৈ বিচাৰিলে। এইটোৱেই আধ্যাত্ম। আমি কাহানি বা বিচাৰিছোঁ না মই কোন? গতিকে ব্ৰহ্মাই উত্তৰটো পালে। কি পালে?
অহমেব সমব্যগ্রেণাইন দৎসৎসৎপরম পশ্চাদহং দরতস্য অবশিষ্যৎস অস্ম্যহম। উত্তৰ পালে জগতৰ পূৰ্বে মই মাত্ৰ থাকোঁ জান কাৰ্য কাৰণৰ কুশবাৰ যেই কি নহওক যে ব্ৰহ্মা এই সৃষ্টি ময়ে আদি ময়ে অন্ত ময়ে মধ্য মোৰ বাহিৰে আৰু এই সৃষ্টিত একোৱেই নাই। আৰু স্বৰূপত উত্তৰটো কি ওলালে যে ব্ৰহ্মা আচলতে তুমিও ময়ে অৰ্থাৎ মোৰে অংশ তুমিও। এই উত্তৰটো আহিলে। গতিকে এই যে মই শব্দটো মই চমুকৈ কৈছোঁ, বুজাইছোঁ কথাটো আপোনালোকক। তে চমুকৈ বুজিবলৈ হ'লে মই কোন? আমি কৃষ্ণ। এইটো তাৰমানে সহজকৈ বুজাৰ উপায়টো কি? মই কোন বুলি যদি আমি প্ৰশ্ন কৰোঁ, নিজক বিচাৰোঁ, তেতিয়াহ'লে মই কোন এইটো আমি সহজে বুজাৰ উপায় এটা মই দেখুৱাইছোঁ আপোনালোকক। মই আৰু মোৰ দুটা বস্তু, হয়নে নহয়? মোৰটো মই নহয়, ময়ো এটা আৰু মোৰটো এটা। যেনেকৈ মই নিজৰ হেৰিয়াতে দেখুৱাইছোঁ, এইখন গামোচা, এই গামোচাখন মোৰ, কিন্তু মই গামোচা নহয়। ইচ্ছা কৰিলে মোৰটো মই আঁতৰাই থৈ দিব পাৰোঁ, মোৰ লগত মই নাযাওঁ। তেনেকৈ যদিও আপোনালোকক প্ৰত্যেকক প্ৰশ্ন কৰোঁ মই যে এই হাত দুটা কাৰ, কি ক'ব? উত্তৰ কি দিব? মোৰ। তাৰমানে হাত দুটা মোৰ। তাৰ মানে কি? মই হাত নহয়। হাত দুটা মোৰহে, মই হাত নহয়। অৰ্থাৎ হাতৰ লগত মই নাযাওঁ। হাত নাথাকিলেও মই থাকোঁ। হাত নথকা মানুহ আছেনে নাই? হাতৰ লগত মইতো গুচি যোৱা নাই। তেনেকৈয়ে বোলে ভৰি দুটা বোলে মোৰ, তাৰমানে তুমি ভৰিও নহয়। তেনেকৈয়ে চকু দুটা মোৰ, নাকটো মোৰ। এনেকৈ যাওঁতে যাওঁতে গৈ দেহাটো মোৰ, ঘৰটো মোৰ, মই ঘৰ নহয়। যদি দেহাটো তোমাৰ, আৰু এই পৰমাৰ্থ জ্ঞান আমি চবেই জানো, কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি যে জানো সেইটোহে নাজানো। চবেই জানো, কাৰণ আমাৰ আইসকলেও জানে। আমাৰ আইসকলক যদি প্ৰশ্ন কৰা হয়, এই ৯৫ সংখ্যক অধিৱেশনলৈ গৈছিলেনে? আইগৰাকীয়ে উত্তৰ দিলে, মই যাব নোৱাৰিলোঁ নহয়। কেলৈ যাব নোৱাৰিলে? মোৰ দেহাটো বেয়া। তেনে তেওঁ জানেনে নাজানে? দেহাটোহে বেয়া। মই বেয়া নহয়। আচল অৰ্থ সেইটোৱেই যে মই দেহ নহয়, দেহটো মোৰ। মই এই দেহত থাকোঁ, ঘৰটো মোৰ। ঘৰ ভাগি গ'লে মই নাভাগোঁ। এয়ে পৰমাৰ্থ আধ্যাত্মিক জ্ঞান। আমি সকলো আধ্যাত্ম। আৰু এই যেতিয়া সকলোৱে মই, তেতিয়াহ'লে আমাৰ বিপদটো কোনখিনিত হয়? এতিয়া সকলোৱে মই, কিন্তু আমি প্ৰত্যেকক মই বুলি চিনি নাপাওঁ কিয়? দ্বিতীয় নম্বৰ ভাগৱতৰ ২ নম্বৰ শ্লোক এটা উত্তৰ দিলে। ব্ৰহ্মাৰ সন্দেহ হ'ল, যদি তুমি আগতো থাকা, মাজতো থাকা, শেষতো থাকা, তোমাক নেদেখোঁ কেলে? হয় ভাগৱতৰ ২ নম্বৰ শ্লোক। ঋতে হৰ্তং প্ৰত্যেত ন প্ৰত্যেত চাত্মনি তৎ বিদ্যাত্মানো মায়াং যথা ভাসো যথা তমঃ। বোলে নেদেখা কেলে? এইটোৱেই হ'ল মধুমতী মায়া। এই মায়া তত্ত্বৰ দ্বাৰা মই জগতখন সৃষ্টি কৰি থৈছোঁ। এতিয়া মায়া তত্ত্বটো কি? আমাৰ দেহবোৰ কিহেৰে হ'ল?
পঞ্চতত্ত্বাৎ ভবেৎ সৃষ্টি তত্ত্বাৎ তত্ত্বং বিলীয়তে পঞ্চতত্ত্বাৎ পরং তত্ত্বং তত্ত্বাতীতং নিৰঞ্জন। পঞ্চতত্ত্বা পঞ্চভূতৰ দেহ এইবোৰ। এই দেহবোৰক মায়াৰে সাজিছে। মায়া মানে কি? পঞ্চভৌতিক। ও একেশ্বৰে থাকি মই কৰোঁ কোন কাজ, শৰীৰৰ পৰা মহামায়া কৈলা বাজ। কেলে বাজ কৰিলে? ও মায়াৰ হাতত কৰাও জগত প্ৰকাশ, কৰোঁ এবে সৃষ্টি লীলা বিনোদ বিলাস। মায়াৰ দ্বাৰা প্ৰকাশিত জগতখন বনাই দিম। এইটো মায়া কিয় ক'লে চাওক। প্ৰকাশিত এইখন জগত দেখি আছোঁ, বেলেগ বেলেগ মানুহবোৰ, কোনো কাৰো লগত নিমিলে। চেহেৰা কাৰো, কোনো মানুহৰ চেহেৰা কাৰো লগত মিলেনে? নিমিলে। নিমিলাৰ কাৰণটো কি? বোলে এইটোৱেই মোৰ মধুমতী মায়া, ইয়াতে মই সকলোকে মোহত পেলাই থৈ দিওঁ। তেনেহ'লে কি মোহটো কি? এতিয়া য'তে মায়া তাতে মোহ, য'তে মোহ তাতে সুখ। বুজি পাইছেনে? এতিয়া মই কৈছোঁ যে কেনেকৈ মোহত পেলাই চাব। মোৰ আইগৰাকী আছে দেই, কেতিয়া মোতকৈ ভাল হৈহে আছে। এতিয়া তেওঁক আপোনালোকে এই মহিলা, বহুত মহিলাৰ মাজত সোমোৱাই দিয়ক আৰু দি পেলাই মোক কওক যে দেউতা আপোনাৰ আইগৰাকী বিচাৰি উলিয়াওক। মই কেতিয়াও ভুল নকৰোঁ, ভুল নকৰোঁ। মোৰ গৰাকী মই উলিয়াই আনিম, এইগৰাকী মোৰ। আৰু মোৰ গৰাকী নোপোৱালৈকে মই খেপিয়াই ফুৰিম, আনক আঁতৰাই আঁতৰাই যে যেতিয়া গৈ দেখিলোঁ যে এইগৰাকী মোৰ, মই উলিয়াই আনিব পাৰিম। আৰু আপোনালোকৰ স্বামীজন যদি কোটি কোটি পুৰুষৰ মাজত সোমোৱাই দিওঁ আৰু আপোনালোকক কওঁ বিচাৰি উলিয়াওকচোন আপোনাৰ মানুহজন, পাৰিব নোৱাৰে উলিয়াব? পাৰিব নোৱাৰে? পাৰিম। কিয় পাৰে? কোটি পুৰুষৰ মাজত সোমাই দিলেও আপুনি কেতিয়াও অন্যজনক মোৰ বুলি ক'ব নোৱাৰে, নকয়। কেলে নকয়? যেতিয়ালৈকে মোৰজন লগ নাপায় তেতিয়ালৈকে বিচাৰি ফুৰিব আৰু শেষত গৈ উলিয়াই আনিব হাতত ধৰি, এইজন মোৰ। কিয় কিয় পাৰিলে? এইটো প্ৰভুৰ মায়া চাওক, কোনো কাৰো লগত নিমিলে। সেইকাৰণে আমাৰ এয়া মোৰ, এইটো মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ আপোন মানুহ। য'তে মায়া তাতে মোহ। মনত ৰাখিব, অৰ্জুনক মোহভংগৰ কাৰণেই গীতা ক'বলগীয়া হৈছিলে। গতিকে অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধৰ আগত বহুত মানুহ মাৰিলে, কাহানিও নেকান্দিলে। কিন্তু যেতিয়া গৈ আপোন মানুহ সোপা দেখিলে, তেতিয়া তেওঁ যুদ্ধ কৰিব নোৱাৰা হ'ল। আৰু তেতিয়াই কৃষ্ণই আচল জ্ঞান তেওঁক দিবলগীয়া হ'ল, মোহভংগ কৰিবলগীয়া হ'ল। শোকমোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা দেখি, পৰম ঈশ্বৰ দবকী নন্দনন্দন। কৃপায়ে ঈশ্বৰে তত্ত্ব কহি। এই কথাটো চাব দেই, মই আমাৰ অন্তু শইকীয়া বা পাছে কাৰণে কৈছোঁ। গীতাত অষ্টাদশ অধ্যায়ৰ বোধহয় 60 নম্বৰ শ্লোক নেকি? নহয়, এই যে হেৰি ইটিতে জ্ঞানমখ্যাতং, এইটো 61 নাই 63। ইটিতে জ্ঞানমখ্যাতং গুজ্জাত গুজ্যতং। মই গোপনীয়তকৈও গোপনীয় কথাটো তোমাক কৈ দিলোঁ, তোমাক ক'লোঁ গোপনীয়তকৈও গোপনীয়। তুমি নজনা জ্ঞানবোৰ, গোপনীয় কথাবোৰ মই তোমাক কৈ দিলোঁ। বিনিশ্চয়তো চেচে ন, তোমাৰ মগজু আছে, চিন্তা কৰা, কোনটো পাৰা সেইটো কৰা। মই কৈ দিলে তাৰমানে তোমাৰ সেইটোত আস্থা নাথাকিব। গতিকে তুমি নিজে চিন্তা কৰি চোৱা। তেতিয়া অৰ্জুনটো একদম মৌন হৈ গ'ল। ইমান গোপনীয় কথাবোৰ মই ক'লোঁ তোমাক, নজনাৰ কাৰণে ক'লোঁ। এতিয়া তোমাৰ মগজুৰে চিন্তা কৰা। অৰ্জুন বিমূঢ়।
কি কৰিম এতিয়া? জ্ঞান কৰ্ম ভক্তি বহুত প্ৰশ্ন কৰিলোঁ, কোনটো ধৰিম, কোনটো এৰিম? এই মনে মনে ৰৈ আছে। তেতিয়া ভগৱন্তৰ কৃপা আহিলে যে মোৰ সখীক এওঁ আকৌ বিমূৰতে পৰিলে, গতিকে এওঁ নিজে উলিয়াব নোৱাৰে উত্তৰটো, গতিকে মই উপযাচি কৰি দিব, কৃপায়ে ঈশ্বৰে তত্ত্ব কৰি। তেতিয়া কি ক'লে যে তুমি যিমানবোৰ সুধিলা সকলো উত্তৰ দিলোঁ, কিন্তু সৰ্বগুহ্যতম ভূয় শ্ৰীণু মে পৰমং বচ, পৰমং বচ পৰমাৰ্থ। আটাইতকৈ গোপনীয় পৰমাৰ্থ কথাটো তুমি পুনৰ শুনা। কি ক'লে উত্তৰটো? ইষ্টসীমে দিহামিতি, তুমি মোৰ ইষ্ট সখী, সেইকাৰণে মই তোমাক এই কথাটো উপযাচি কৈছোঁ দেই, পৰম তত্ত্ব কৈছোঁ এইটো। কি ক'লে? মন্মনা ভৱ মদ ভক্ত মদ জ্যাজি মাং নমস্কৰো মামে বৈশ্যসি সত্যন্তে প্ৰতিদান। কহিলোঁ তোমাক সত্যবাণী, সেই বাকী সোপা শপত খাই কোৱা নাই। গতিকে এতিয়া তোমাক শপত খাই কৈছোঁ, পাইবা সুখে মোক মহামানী, তুমি সেই পৰম সুহৃদ সখী আমাৰ। গতিকে তোমাক মই শপত খাই কৈ ল'লোঁ। আৰু এইটো কৰিবলৈ হ'লে মোকে ঈশ্বৰ বুলি ভাবা, ময়ে সৰ্বতত্ত্ব, মোক জানিলে আৰু কোনো তত্ত্ব জনাৰ প্ৰয়োজন নাই, ময়ে পৰমাৰ্থ তত্ত্ব। গতিকে তোমাক যে ন চমুৱালে, কাৰণ কথা হ'ল এতিয়া সেই পৰমাৰ্থ তত্ত্বই হ'ল যে আমি সকলো ঈশ্বৰৰ অংশ, আমি একে ব্ৰহ্ম, তোমাৰ একে অংশ আমি যত জীৱজাক, কিন্তু আমি সেই মায়াৰ শৰীৰটোত সোমোৱাৰ কাৰণে বেলেগ বেলেগ দেখোঁ। আৰু হেৰিয়াকো পৰীক্ষিতকো ভাগৱতৰ শেষত জ্ঞান সেইটোৱেই দিলে। কি দিলে? অজিতো মই সেই ব্ৰহ্ম জানানিষ্ঠ কৰি, যিটো মই সেই ব্ৰহ্ম হেন মানা মনে, যিটো ব্ৰহ্ম সেই মই জানা সৰ্বক্ষণে, নেদেখিবা তথক পাৱত দংশন্তে, এতেকে তোমাক নিস্তাৰিবে ভগৱন্তে। আমাৰ কাকো কালে শেষ কৰিব নোৱাৰে, দেহটো শেষ কৰিব। এই পৰম জ্ঞান, মৰিবলৈ ভয় নকৰিবা, তুমি নমৰাই, মৰিব দেহটো। গতিকে ঘৰটো ভাগিব, ভাগত নতুন এটা সাজি ল'ম। এয়ে পৰমাৰ্থ জ্ঞান, এয়ে হ'ল স্বভাৱ, আৰু এয়ে হ'ল মই। গতিকে কৃষ্ণ, গতিকে সেইকাৰণে মই ইমানতে এই দুআষাৰকে কৈ আপোনাক সবাৰ ওচৰণলৈ সেৱা জনাইছোঁ। মোৰ প্ৰভু কৰোণাময়, কৰোণাময় ৰাম কৰোণাময়, কৰিও কৃপা যেন উচিত হয়, কৰিও কৃপা যেন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সংখ্যক বাৰ্ষিক অধিৱেশনত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধলাইবিল নাহৰবাৰী পথাৰত জামুগুৰি হাটত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন মঞ্চত বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে, আৰু আমাৰ এই নাটগৃহত এক মাৰ্গদৰ্শন এটা অনুষ্ঠান বুলি মই ক'ব বিচাৰিছোঁ। আমাৰ যিটো উদ্দেশ্য লক্ষ্য ভকত দৰ্শন, এতিয়া ভকত দৰ্শনৰ নামৰ এটা অনুষ্ঠান ইয়াতে অনুষ্ঠিত হৈছে। ইয়াৰ যিকেইটা বিষয় মই আপোনাসৱক বহলাই কোৱাৰ প্ৰয়োজন নাই। কৰোণা কালতে কৰোণা কইল বুলি আমাৰ বৈষ্ণৱ পণ্ডিত শ্ৰীযুত প্ৰমোদ শইকীয়া ডাঙৰীয়ে প্ৰভুজনাই আপোনাসৱক ব্যক্ত কৰিছে। আপোনাসৱে জানে যে প্ৰমোদ শইকীয়া বাপ কেৱল এখন প্ৰমোদ শইকীয়া বাপ হৈ থকা নাই, এখন গীতা বুলিব পাৰি, এখন ভাগৱত বুলিব পাৰি। তেখেতে কথা কৈ থাকিলে এতিয়াই নহয়, মই বহুকাল তেখেতক পাইছোঁ, আৰু তেখেতৰ পুৰণা ঘৰখন য'ত, মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, এই এনেকৈও আমি লগ পাই থাকোঁ। গতিকে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা,
শিৱক নিদিবা ঠাই, শইকীয়া বাবুক মাৰে ক'ব পাৰে তেহে পাবা বৈকুণ্ঠত ঠাই। এতিয়া আপোনালোকে কেনেকৈ মাৰে সেইটো আপোনালোকৰ দায়িত্ব। চিন্তা কৰিব নোৱাৰা এটা অনুষ্ঠান, চিন্তন নামে মই নাম কৰিছোঁ এতিয়া মোৰ নামত। এইটো এটা চিন্তন অনুষ্ঠান, যে এই চিন্তন অনুষ্ঠানটোৰ যোগেদি যিখিনি পাৰমাৰ্থিক তত্ত্ব কথা, যিখিনি পাৰমাৰ্থিক তত্ত্ব কথা, সেই কথাখিনি ইয়াত আলোচনা হৈছে। মই সকলোকে শুভেচ্ছা জনালোঁ আৰু আজিৰ পৰা মই এইটোত থাকিম বুলিও অংশগ্ৰহণ কৰিম বুলিও ক'লোঁ, কিন্তু সদায় নোৱাৰোঁ সেইটো। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু। নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হে নয় কৃষ্ণক সদা। কিমতে ভকতি কৰিব তোমাত হৰিহ